দাদু দাদু উড়ে দাও না পকেটা লাগারা উড়ে দাও না পকেটা লাগারা পকেটা লাগারা আৰু নিকাচি কৰিবি যিখন নিকাচি গতি এই ব্ৰিজখনৰ ওপৰেদি নিকাচি আৰু সুমনঘাটালৈকে অহা যোৱা ৰাস্তা। তাৰপিছত কলেজৰ ল'ৰা ছোৱালী আৰু এইবিলাক স্কুলত যোৱা ল'ৰা ছোৱালীবিলাকৰ আজি এক্সাম, কলেজৰ ল'ৰা ছোৱালীবিলাকৰ আজি এক্সাম আছিল বুলি মই জানো। এনে বিশেষ কৰি মই ইমান ভালকৈ নাজানো। এক্সাম আছিল মই শুনা পাইছোঁ, কিন্তু আজি এই এক্সামবিলাক যোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ বহুত অসুবিধা হৈছে। যাব পৰা নাই, কিছুমানে বহুত ঠাইলৈকে বৰবৰি হৈ এনেকৈ কিছুমানে বাইক লৈ অহাবিলাক সেনেকৈ ঘূৰি গ'ল। আৰু যিখন যোৱা চনতে বাঁহৰ দলং দিছিলে, সেইখন দলঙৰ ওপৰেদি আজি বহুত ল'ৰা ছোৱালীয়ে জীৱন দান দি পেলাই নিজৰ ভৱিষ্যতৰ কাৰণে জীৱন দান দি পেলাই সেই ভগা দলঙৰ ওপৰত চাইকেল পাৰ কৰি পেলাই যাই থকা মই দেখা পাইছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছিলে, আজিতো সেইটা নিৰ্বাচনৰ আগতে ঘোষণা কৰিছিলে এই দলংখনৰ আমাক দলংখন লাগে, কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছিলে আৰু যিটো তেখেতলৈ আজিলৈকে মুক্ত নহয়, আমি লেঙুৰো দেখা নাই মই জনাত এতিয়া আমাৰ ধৰক 4 বছৰ হ'ল, আমাৰ এইটো 4 বছৰ হ'ল কিজানি। তেখেতে প্ৰতিবাৰতে দেখোন সেই বাঁহৰ দলং দি আছে। কোনোবাক ঠিকাদাৰক ঠিকা দিয়ে না কি কৰে না কি চিষ্টেমত কৰিছে বাঁহৰ দলং। এই বাঁহৰ দলঙেৰে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, কাৰণ আমাৰ মেইনলি বাৰিষাৰ কাৰণে বাঁহৰ দলংখন লাগে বা আমাৰ দলংখন লাগে, কিন্তু আমাক খৰালিতো দলং নালাগে, আমি যেনেকৈ হ'লে যাব পাৰোঁ। কিন্তু এতিয়া আজি এক্সাম দিবৰ কাৰণে ল'ৰা ছোৱালীবিলাক যাব পৰা নাই। বহুত ল'ৰা ছোৱালী ঘূৰি গৈছে, কিছুমানে মৰণত জীৱন দান দি পেলাই এই বাঁহৰ দলঙৰ ওপৰেৰে গৈ আছে। এডাল দুডাল বাঁহৰ ওপৰেৰে চাইকেল পাৰ কৰি নিয়াটো মোৰ মতে বিৰাট। মই অসম চৰকাৰকো লজ্জাজনক হিচাপে মই ক'ব পাৰোঁ, আৰু আমাৰ BTC চৰকাৰকো মই লজ্জাজনক হিচাপে মই ঘোষণা কৰিব পাৰোঁ। মই শেষত আমাৰ ল'ৰা ছোৱালী আমাৰ সমূহ ৰাইজৰ কাৰণে চৰকাৰকো মই আহ্বান জনাইছোঁ, এই ব্ৰিজখন যদি অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি দিয়ে, আৰু অসম চৰকাৰৰ মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই সেইটো কথাকে মই আহ্বান জনাওঁ, আমাৰ ভৱিষ্যতৰ কাৰণে যে এই দলংখন অতি সোনকালে আমাক যাতায়াতৰ সুবিধাটো কৰি দিয়ে। সুমনঘাটাৰ পৰা নিকাচি সংযোগী যিখন দিৰিঙৰ ওপৰত থকা দলংখন ভাঙিছে আৰু মেৰামতি কৰা হোৱা নাই, আৰু আমাৰ অহা যোৱাৰ বাবে বহুত অসুবিধা হৈছে। এতিয়া বৰষুণ পৰিছে, নদীত পানী বাঢ়িছে, যাৰ ফলত আমি নদীৰ তলেদি পাৰ হৈ যাব নোৱাৰোঁ। দলঙো বেয়া, দলঙৰ ওপৰেদিও কোনোমতেহে পাৰ হৈছোঁ। আমি ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কিবা ব্যস্ত থকাৰ বাবে না বেলেগ কিবা কাৰণৰ বাবে এইটো কিবা দলংখন মেৰামতি কৰা নাই। অতি সোনকালে সময় ওলাই কিনে আহি কিনে এইটো কিবা দলংটো চাই কিনে দলঙৰ বাবে মেৰামতি কৰি দিছে, সেইখিনিয়ে।